আজি আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ নাৰী সমাজলৈ অভিনন্দন অসমতো বিস্তৃত কাৰ্যসূচীৰে নাৰী দিৱস পালন অযোধ্যাৰ ৰাম জন্মভূমি বাবৰি মছজিদ ভূমি বিবাদ গোচৰটোৰ সৌহাৰ্দ্যপূৰ্ণ নিষ্পত্তিৰ বাবে উচ্চতম ন্যায়ালয়ৰ 3জনীয়া মধ্যস্থতাকাৰী বিচাৰক মণ্ডলী নিযুক্ত আগন্তুক লোকসভা নিৰ্বাচনত সিস্টেমেটিক ভোটাৰ এডুকেশ্যন এণ্ড ইলেক্টৰেল পাৰ্টিচিপেশ্যন চমুকৈ SVEEP প্ৰৱৰ্তনৰ প্ৰস্তুতি উত্তৰ পূৰ্বাঞ্চলত জৈৱিক কৃষিৰ বাবে প্ৰচুৰ সম্ভাৱনা আছে বুলি হাৰিয়ানাৰ কৃষিমন্ত্ৰী জয়প্ৰকাশ ধানকাৰৰ মন্তব্য আৰু ৰাঁচীত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত তৃতীয়খন এদিনীয়া খেলত ভাৰতক জয়ৰ বাবে অষ্ট্ৰেলিয়াৰ 314 ৰানৰ লক্ষ্য নিৰ্ধাৰণ নমস্কাৰ সন্ধিয়াৰ বাতৰিৰ সৈতে মই ময়ূৰী শৰ্মা পাঠক এতিয়া বিতং বাতৰি আজি আন্তৰ্জাতিক নাৰী দিৱস এই উপলক্ষে ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে দেশৰ নাৰী শক্তিক অভিনন্দন জনাইছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আন্তৰ্জাতিক নাৰী দিৱসত সমগ্ৰ দেশবাসীকে বিশেষকৈ ভাৰতৰ যিসকল জীয়ৰীয়ে বিভিন্ন ক্ষেত্ৰত উৎকৃষ্টতা প্ৰদৰ্শন কৰি সমগ্ৰ জাতিকে গৌৰৱান্বিত কৰিছে সেই সকললৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰে ভাৰতীয় সমাজে নাৰী সবলীকৰণত সদায় উদগনি যোগাব আৰু লিংগ বৈষম্য দূৰ কৰি সমাজত মহিলাসকলক ন ক্ষেত্ৰত উদ্ভাসিত হৈ দেশৰ বিকাশত উল্লেখযোগ্য বৰঙণি যোগোৱাত উৎসাহিত কৰি যাব বুলি ৰাষ্ট্ৰপতিয়ে দৃঢ়তা প্ৰকাশ কৰে উপৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱেও এটা টুইট বাৰ্তাত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে সমগ্ৰ নাৰী জাতিক শুভেচ্ছা জ্ঞাপন কৰে অৰ্থনৈতিক সামাজিক ৰাজনৈতিক সকলো ক্ষেত্ৰতে পূৰ্ণ অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে নাৰীসকলৰ বাবে পৰিৱেশ আৰু সুবিধা সৃষ্টিৰ ওপৰত উপৰাষ্ট্ৰপতিয়ে গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা টুইট বাৰ্তাযোগে নাৰীসকলক শুভেচ্ছা জ্ঞাপন কৰিছে আন্তৰ্জাতিক নাৰী দিৱসত অদম্য নাৰী শক্তিৰ অধিক সবলীকৰণৰ ক্ষেত্ৰত তেওঁৰ চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি গৌৰৱান্বিত বুলি প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে बेटियों और बहनों की रक्षा सुरक्षा और सशक्तिकरण के लिए तमाम योजनाएं आज चल रही है प्रसूता माता के पोषण के लिए 6,000 रुपये की सीधी मदद हो अस्पतालों में सुरक्षित मातृत्व सुनिश्चित कराने की योजना हो मुफ्त में टीकाकरण का अभियान हो बेटी बचाओ बेटी पढ़ाओ अभियान हो स्कूल और घर में शौचालय की सुविधा हो मुफ्त में गैस का कनेक्शन हो या फिर बच्चियों के साथ राक्षसी कृत्य करने वाले बलात्कारियों को फांसी की सजा का प्रावधान অসমতো আজি আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয় এই উপলক্ষে প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ে আজি পুৱা গুৱাহাটী মহানগৰীত এটা বিশাল শোভাযাত্ৰা উলিয়ায় নিউ গুৱাহাটীৰ প্ৰজাপিতা ব্ৰহ্মকুমাৰী যোগ কেন্দ্ৰৰ পৰা আৰম্ভ হোৱা এই শোভাযাত্ৰা মহানগৰীৰ বিভিন্ন পথৰে গৈ ৰূপনগৰস্থিত ব্ৰহ্মকুমাৰীৰ মুখ্য কাৰ্যালয়ত অন্ত পৰে সমাজত নাৰীৰ ওপৰত এতিয়াও চলি থকা বিভিন্ন ধৰণৰ অত্যাচাৰ ৰোধ কৰাৰ লক্ষ্যৰে তথা সমাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে নাৰী সবলীকৰণক মূল বিষয় হিচাপে লৈ এই শোভাযাত্ৰাটো উলিওৱা হয় বুলি ব্ৰহ্মকুমাৰীৰ বেহেনজীয়ে উল্লেখ কৰে ৰাজ্যখনৰ 4টা অগ্ৰণী মহিলা সংগঠন অসম মহিলা সংঘ সদৌ অসম প্ৰগতিশীল নাৰী সন্থা নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি আৰু নৰ্থ ইষ্ট নেটৱৰ্কৰ যুটীয়া উদ্যোগত আজি গুৱাহাটীৰ গৌৰী সদনত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয় দিৱস উপলক্ষে আয়োজিত ধৰ্মীয় মৌলবাদ আৰু নাৰীৰ ওপৰত তাৰ প্ৰভাৱ শীৰ্ষক আলোচনা চক্ৰত নাৰীৰ বিকাশৰ অন্তৰায় স্বৰূপ ধৰ্মীয় মৌলবাদৰ বিভিন্ন দিশ সন্দৰ্ভত কেইবাগৰাকী বক্তাই ব্যাখ্যা আগবঢ়ায় আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে গুৱাহাটীৰ ডাউনটাউন বিশ্ববিদ্যালয়ৰ প্ৰাংগণত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় অনুষ্ঠানৰ মূল বিষয় আছিল থিংক ইকুৱেল বিল্ড স্মাৰ্ট ইনভেন্ট ফৰ চেঞ্জ বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ডক্টৰ অমৰজ্যোতি চৌধুৰীয়ে অনুষ্ঠানত নাৰী দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যখনৰ চিকিৎসক নন্দিতা চৌধুৰী আৰক্ষী বিষয়া ইন্দ্ৰাণী বৰুৱা ঔপন্যাসিকা অনুৰাধা শৰ্মা পূজাৰী কণ্ঠশিল্পী জুবলি বৰুৱা অভিনেত্ৰী মিনু বনিয়া সৌন্দৰ্য বিশেষজ্ঞ ভানু শৰ্মা শিক্ষাবিদ গায়ত্ৰী ভট্টাচাৰ্যকে ধৰি ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকীও বিশিষ্ট নাৰীক সম্বৰ্ধনা জনোৱা হয় গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰটো আজি আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে এটা অনুষ্ঠানৰ আয়োজন কৰা হয় কেন্দ্ৰটোৰ অভিযান্ত্ৰিক শাখাৰ উপ সঞ্চালক প্ৰধান এম আনন্দনৰ অধ্যক্ষতাত অনুষ্ঠিত এই অনুষ্ঠানত কেন্দ্ৰটোত কৰ্মৰত কৰ্মীসকল উপস্থিত আছিল নাৰী দিৱসৰ লগত সংগতি ৰাখি ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ীসকলক আজিৰ অনুষ্ঠানতে পুৰস্কৃত কৰা হয় Thank you all for all coming here for just one get together. Ajit
লগত সংগতি ৰাখি আজি সভা যিটো আয়োজন কৰা tribute to our Bharsu. Our কৰ্মচাৰী নাৰী সকলক শুভেচ্ছা আৰু সহস্ৰ প্ৰণাম জনাইছোঁ। Today on the occasion of the office not only and very soon. অযোধ্যাৰ ৰাম জন্মভূমি বাবৰি মছজিদ ভূমি বিবাদ গোচৰটোৰ এটা সৌহাৰ্দ্যপূৰ্ণ মীমাংসাৰ বাবে উচ্চতম ন্যায়ালয়ে আজি এখন 3জনীয়া মধ্যস্থতাকাৰী বিচাৰক মণ্ডলীক নিযুক্তি দিয়ে। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ FM কল্লিফুল্লাক অধ্যক্ষ হিচাপে লৈ গঠিত এই বিচাৰক মণ্ডলীৰ আন দুগৰাকী মধ্যস্থতাকাৰী হৈছে গুৰু শ্ৰী শ্ৰী ৰবি শংকৰ আৰু জ্যেষ্ঠ অধিবক্তা শ্ৰীৰাম পাঞ্চু। উচ্চতম ন্যায়ালয়ে কয় যে অযোধ্যা গোচৰটোৰ কাম কাজ ফৈজাবাদত সম্পন্ন কৰা হ'ব আৰু এসপ্তাহৰ ভিতৰতে ইয়াৰ কাম কাজ আৰম্ভ হ'ব। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি 4 সপ্তাহৰ ভিতৰত গোচৰটোৰ সন্দৰ্ভত বিচাৰক মণ্ডলী এখন অগ্ৰগতিৰ প্ৰতিবেদন দাখিল কৰিব লাগিব আৰু 8 সপ্তাহৰ ভিতৰত বিচাৰ সম্পূৰ্ণ কৰিব লাগিব। গোচৰটোৰ পৰিচালনাত কোনো অসুবিধাৰ সন্মুখীন হ'লে বিচাৰক মণ্ডলীয়ে শীঘ্ৰেই ন্যায়ালয়ক অৱগত কৰিব পাৰিব। উল্লেখযোগ্য যে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক লৈ গঠিত 5জনীয়া সাংবিধানিক খণ্ড বিচাৰপীঠে বুধবাৰে এই গোচৰটোৰ সম্পৰ্কত ৰায়দান স্থগিত ৰাখিছিল। আগন্তুক লোকসভা নিৰ্বাচনত সিস্টেমেটিক ভোটাৰ এডুকেশ্যন এণ্ড ইলেক্টৰেল পাৰ্টিচিপেশ্যন চমুকৈ SVEEP প্ৰৱৰ্তন কৰা হ'ব। আজি গুৱাহাটীৰ জনতা ভৱনত আয়োজিত এখন সংবাদমেলত ৰাজ্যখনৰ মুখ্য নিৰ্বাচন বিষয়া মুকেশ চন্দ্ৰ সাহুৱে এই তথ্য সদৰি কৰে। মহিলা ভোটদাতাসকলৰ মাজত ভোটদান সন্দৰ্ভত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে ৰাজ্যিক নিৰ্বাচন আয়োগে অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান তথা অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ সহযোগত আইডেও 14 শীৰ্ষক এক পদক্ষেপ গ্ৰহণ কৰিছে বুলি তেওঁ উল্লেখ কৰে। নিৰ্বাচন সন্দৰ্ভত বিভিন্ন চৰকাৰী কাৰ্যালয়ত সাৰথী নামৰ মহিলা হেল্প ডেস্ক খোলা হ'ব। মহিলা ভোটদাতাসকলক ভোট সংক্ৰান্তীয় নিয়ম নীতি আদি অৱগত কৰোৱাৰ উদ্দেশ্যে চন্দ্ৰপ্ৰভা নামেৰে শুভংকৰৰ ব্যৱস্থা কৰা হৈছে। নিৰ্বাচন সম্পৰ্কীয় কাম কাজত আত্মসহায়ক গোটসমূহকো নিয়োগ কৰা হ'ব বুলি মুখ্য নিৰ্বাচন বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। সংবাদমেলত অভিনেতা কপিল বৰা 2018 চনৰ মিষ্টাৰ ৱৰ্ল্ড গোলাপ ৰাভা আদি উপস্থিত আছিল। উত্তৰ পূৰ্বাঞ্চলত জৈৱিক কৃষিৰ বাবে প্ৰচুৰ সম্ভাৱনা আছে বুলি হাৰিয়ানাৰ কৃষিমন্ত্ৰী জয়প্ৰকাশ ধানকাৰে মন্তব্য কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কিষাণ কি মন কি বাত অনুষ্ঠানৰ অংশ হিচাপে উত্তৰ পূৰ্বাঞ্চলৰ জৈৱিক কৃষিৰ সম্ভাৱনীয়তাক গুৰুত্ব প্ৰদান কৰাৰ উদ্দেশ্যে আজি গুৱাহাটীৰ আৱৰ্ত ভৱনত আয়োজিত এখন সভাত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপে উপস্থিত থকা মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। উত্তৰ পূবৰ কৃষিমন্ত্ৰীসকলে অংশগ্ৰহণ কৰা এই সভাত সম্ভাৱনাপূৰ্ণ অঞ্চলসমূহত কেনেকৈ উৎপাদন বৃদ্ধি কৰি কৃষকসকলক সকাহ দিব পৰা যায় সেই সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰা হয়। সভাত গৃহীত সিদ্ধান্তসমূহ আগন্তুক লোকসভা নিৰ্বাচনৰ দলীয় ইস্তাহাৰত সন্নিৱিষ্ট কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কয় যে বৰ্তমানৰ চৰকাৰে বিগত বছৰকেইটাত বিত্তীয় প্ৰক্ৰিয়া নিখুঁত কৰাকে ধৰি ক'লা ধনৰ ভয়াৱহতা নাশ কৰাৰ বাবে কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। আজি ৰাষ্ট্ৰপতি ভৱনত ভাৰতীয় ৰাজহ সেৱাৰ প্ৰশিক্ষণৰত বিষয়াসকলৰ আগত ভাষণ দি ৰাষ্ট্ৰপতি কোবিন্দে লগতে কয় যে বিমুদ্ৰাকৰণ, আয়কৰ ঘোষণা আঁচনি আৰু বেনামী লেনদেন প্ৰতিৰোধ আইনৰ সংশোধনীয়ে চৰকাৰৰ অৰ্থনীতিক অধিক স্বচ্ছ কৰি তুলিছে। ৰাষ্ট্ৰপতিয়ে কয় যে ভাৰত হৈছে বিশ্বৰ ভিতৰতেই দ্ৰুততম অৰ্থনৈতিক বিকাশৰ এখন দেশ। আগন্তুক বছৰকেইটাত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন দুগুণ হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে। বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ নিৰ্বাচিত অংশক লৈ যুগুত কৰা সবকা সাথ সবকা বিকাশ শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰে। গ্ৰন্থখন উন্মোচন কৰি মন্ত্ৰী জেটলীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ ভাষণসমূহৰ জৰিয়তে তেওঁৰ বিভিন্ন বিষয়ত থকা গভীৰ জ্ঞানৰ পৰিচয় লাভ কৰিব পাৰি। গ্ৰন্থখনত দেশৰ সকলো শ্ৰেণীৰ নাগৰিকৰ প্ৰতি থকা প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ প্ৰতিফলন ঘটিছে আৰু ইয়াৰ জৰিয়তে দেশৰ উন্নয়নৰ দিগদৰ্শন বিচাৰি পোৱা যায় বুলিও জেটলীয়ে কয়। অনুষ্ঠানত তথ্য আৰু প্ৰচাৰ মন্ত্ৰী কৰ্ণেল ৰাজ্যবৰ্ধন ৰাথোৰেও অংশগ্ৰহণ কৰি ভাষণ আগবঢ়ায়। ৰাঁচীত অনুষ্ঠিত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলিত এদিনীয়া আন্তৰ্জাতিক শৃংখলাৰ তৃতীয়খন খেলত আজি অষ্ট্ৰেলিয়াই ভাৰতক জয়ৰ বাবে 314 ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে বেটিং কৰিবলৈ লৈ আৰম্ভণিতে বিপৰ্যয়ৰ সন্মুখীন হৈছে। ভাৰতৰ আগশাৰীৰ বেটছমেন শিখৰ ধাৱন, ৰোহিত শৰ্মা আৰু আম্বাতি ৰায়ুডু শীঘ্ৰে আউট হয়। বাতৰি লিখাৰ পৰলৈকে ভাৰতে 10 অভাৰত 3টা উইকেট হেৰুৱাই 40 ৰান সংগ্ৰহ কৰিছে। বৰ্তমান অধিনায়ক বিৰাট কোহলি আৰু মহিন্দৰ সিং ধোনীয়ে ক্ৰমে 13 আৰু 9 ৰান কৰি বেটিং কৰি আছে। অষ্ট্ৰেলিয়াৰ হৈ অপেনাৰ উছমান খাৱাজাই সৰ্বাধিক 104 ৰান সংগ্ৰহ কৰাৰ বিপৰীতে অধিনায়ক এৰন ফিঞ্চে 93 ৰান আৰু গ্লেন মেক্সৱেলে 47 ৰান সংগ্ৰহ কৰে। উল্লেখযোগ্য যে ভাৰতে ইতিমধ্যে প্ৰথম দুখন খেলত জয়লাভ কৰি 2-0 অগ্ৰগতি লাভ কৰি আছে।
গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি আয়োজিত এটা অনুষ্ঠানত শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৰাজ্যখনৰ 18খন জিলাৰ 17খন বিদ্যালয়লৈ স্বচ্ছ বিদ্যালয় পুৰস্কাৰ প্ৰদান কৰে। অনুষ্ঠানত কামৰূপ জিলাৰ বৰিপাৰা প্ৰাথমিক বিদ্যালয়, বঙৰা পছনিয়াপাৰা মজলীয়া বিদ্যালয় আৰু বৰুৱাজানী বাপুজী প্ৰাথমিক বিদ্যালয়ে শিক্ষামন্ত্ৰীৰ পৰা এই পুৰস্কাৰ গ্ৰহণ কৰে। একেটা অনুষ্ঠানতে শিক্ষামন্ত্ৰী ভট্টাচাৰ্যই গুণোৎসৱৰ দ্বিতীয় পৰ্যায়ৰ ফলাফল ঘোষণা কৰে। দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত 60,000তকৈও অধিক বিদ্যালয়ে অংশগ্ৰহণ কৰিছিল আৰু ইয়াৰ ভিতৰত 10,678খন বিদ্যালয়ে A+, 21,801খনে A, 10,935খনে B, 2,299খনে C+ আৰু 699খন বিদ্যালয়ে D শ্ৰেণী লাভ কৰে। ভট্টাচাৰ্যই তেওঁৰ ভাষণত গুণোৎসৱে প্ৰাথমিক বিদ্যালয়ত শিক্ষাৰ মান উন্নত হোৱা বুলি উল্লেখ কৰে। অনুষ্ঠানত প্ৰাথমিক শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়া, অসম উচ্চতৰ মাধ্যমিক পৰিষদৰ অধ্যক্ষ দয়ানন্দ বৰগোহাঁইকে ধৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে। মিজোৰামৰ ৰাজ্যপাল কুছমানম ৰাজাশেখৰণে আজি তেওঁৰ পদবীৰ পৰা পদত্যাগ কৰিছে। আনহাতে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৰাজাশেখৰণৰ পদত্যাগ পত্ৰ ইতিমধ্যে গ্ৰহণ কৰিছে। ৰাজাশেখৰণৰ পদত্যাগৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰপতিয়ে নতুন ৰাজ্যপাল নিযুক্ত নোহোৱা পৰ্যন্ত অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীক মিজোৰামৰ ৰাজ্যপাল হিচাপে অতিৰিক্ত দায়িত্বভাৰ অৰ্পণ কৰিছে। কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয়ৰ অধীনৰ পোষণ অভিযানৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে আজি কৰিমগঞ্জ জিলাৰ প্ৰশাসনৰ সহযোগত সমাজ কল্যাণ বিভাগে চহৰখনৰ বিভিন্ন পথত এটা সমদল উলিয়ায়। পোষণ পখৱাৰা শীৰ্ষক 15দিনীয়া এই কাৰ্যসূচীৰ উদ্বোধন কৰে জিলাখনৰ অতিৰিক্ত উপায়ুক্ত অনুপ কুমাৰ ব্ৰহ্মই। স্বাস্থ্য আৰু পৰিপুষ্টিৰ দিশত সজাগতা সৃষ্টিৰ উদ্দেশ্যে সমদলত অংশগ্ৰহণ কৰা কৰ্মীসকলে হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ চহৰখন পৰিভ্ৰমণ কৰে। সন্ধিয়াৰ বাতৰি ইমানেই। নমস্কাৰ।